গুড ইভিনিং দোস্ত। দুইজন মানুহ দে একেবাৰে দিচাই যদি একেবাৰে শেষে কৰি দিয় আৰু কি নোৱাৰ ৰাখা লগা আছে। চলো গ্ৰেভিখিনি দিয়ে আৰু এতিয়া বাছ আহিলোঁ। আজিও ৰুটি আৰু মাংস মোৰ এক নম্বৰ ফেভাৰেট হয়। মাংস বুলি ক'লে অলপ ৰুটিৰ লগত খাব অলপ ভাল লাগে। যি কি নহওক ৰুটি মাংস বেষ্ট, একদম বেষ্ট লাগে। কেৰাহী খতম। এই আৰু মিনাৰেল ৱাটাৰ ঢালে অঁ মোক কিমান ধৰ অঁ খাবতো লাগে, খাবৰ কাৰণেতো বনাইছোঁ না, খাম না। অলপ নিমখ দে আকৌ। ৰুটি মাংস গৰম গৰম ৰুটি মাংস ব্ৰইলাৰ মাংস বেষ্ট। গাহৰি মাংসৰ লগত ভাল নালাগে। লোকেল মুৰ্গী হাঁহ এইবিলাকৰ লগতে অলপ খোৱা নিচিনা নালাগে দেই। মইতো ধৰ ভালকৈ ভাবছনে আৰাম। ৰুটি মাংস বেষ্ট একদমৰে গৰম গৰম খাই। আপোনালোকে জনাব কেনেকুৱা লাগে, ভাল লাগে নে নালাগে ৰুটি মাংস। পিঁয়াজ খাব লাগে। যদি পিঁয়াজৰ হেৰিটো গম পোৱা নাই আপোনালোকে হেৰি চাব, লোকেল কম্বো চাব। লোকেল কম্বোত পিঁয়াজ খাব লাগে। ৰুটি আৰু পিঁয়াজ আধা কেজি ভাল জমে। দুজন মানুহ আধা কেজি মাংস। আমাৰ ৰুমমেটে এতিয়া অলপ বেয়া পাব মোক অলপ খোৱা নাই বুলি। হ'ব।